পাৰ্চেণ্টেজ আলোচনা কৰিম। তো পাৰ্চেণ্টেজত কি ফৰ্মুলা কেনেধৰণে ইউজ হয় কুৱেশ্যনৰ লগত সকলো কুৱেশ্যনটো মস্ত হাতীহেন দিছে, কিন্তু এনচাৰটো কি হ'ব চোৱা। 22% মানে কি? পাৰ্চেণ্ট মানে শতাংশ দিছে না, এইটো শতাংশ। নহ'লে শতাংশ চিনটো আমি কি কৰিব পাৰোঁ? 22 শতাংশ গুচি যোৱাৰ কাৰণে তলত আহিব 100। তেনেহ'লে যদি এনেকুৱা ধৰণে অপশ্যন দিয়া আছে, এইটোৱে হ'ব এনচাৰ। এনচাৰ হ'ব এ। আৰু যদি দশমিকত আহে, দশমিকতো আনিব পাৰি, কোনো কথা নাই। এতিয়া আমাৰ ইয়াতে নেক্সট কুৱেশ্যন। একেলগত এনচাৰটো লৈ লৈছোঁ, আমি ডিছকাছে কৰিম। কিছুমান এনচাৰ যদি ভুল থাকে আমাৰ ইয়াতে ওলাই পৰিব। তেনেহ'লে 5/12 শতাংশত প্ৰকাশ কৰা। কিহত প্ৰকাশ কৰিব আছে? পাৰ্চেণ্টেজ, মানে এই চিম্বলটো আনিব লাগে। কেনেধৰণে আনিম আমিতো আলোচনা কৰিম। চোৱা, প্ৰথমতে কি দি আছে? 5, তলত দি আছে 12। পাৰ্চেণ্টেজ আনিব লাগে 100%। এই পাৰ্চেণ্টেজ চিম্বলটো লগাই দিবা। 12ৰে আকৌ 100 কাটিব পাৰিব লাগিব। মানে এইটোক আগতে আমি কি কৰি দিওঁ? অলপ শ্বৰ্ট কৰি দিওঁ। 4ৰে যদি 12ক কাটো, 12 আছে নহয় জানো? এতিয়া চোৱা, 4ৰে 12ক কাটিলে কিমান বাৰ? 3 বাৰ। যদি ইয়াক 3 বাৰ, হয়নে? তেতিয়াহ'লে 25 5 গুণে 125 হ'ব, বা 3ৰে 25ক হৰণ কৰি দিয়া। ইয়াতে কি পালো এতিয়া? 5 পূৰণ 25 ডিভাইডেড বাই 3। এই পাৰ্চেণ্ট চিম্বলটো থাকিব। তেনেহ'লে এতিয়া কি কৰোঁ আমি? 25 5 গুণে 125। 125ক 3ৰে হৰণ কৰি দিয়া। 3 4 গুণে 12, 5 নামিল। 3 1 গুণে 3 নামিল 2। তেনেহ'লে ওপৰত কি আছে? এইটো 41। 41, তাৰপিছত ইয়াতে কি আছে? তলত 2 আৰু ইয়াতে আছে 3। এইটো আছে 3, হয়নে? এইটো কিমান পাৰ্চেণ্ট হ'ব? কিমান পাৰ্চেণ্ট হ'ব? 41 2/3%। এইটো হ'ব এনচাৰ। ক'ত আছে? অপশ্যন নম্বৰ এ। হৈ গ'ল। এইখিনি মই মুচি দিওঁ। কেনেধৰণে আহিল গমে পাই গ'লে তোমালোকে। আমি আহোঁ নেক্সট কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনত কি ক'ব বিচাৰিছে? চোৱা, 3 নম্বৰ কুৱেশ্যনত কৈছে 16 সমস্ত 2 ভাগৰ 3 ভাগৰ 2, হয়নে? এইটো 16 সমস্ত 3 ভাগৰ 2% ভগ্নাংশত প্ৰকাশ কৰিব লাগে। ন' প্ৰব্লেম, আমি কৰি দিম। ভগ্নাংশত কেনেধৰণে কৰিম? চোৱা, এতিয়া 16 ওপৰত 2 তলত 3% আছে। এইটো ভগ্নাংশত আনিব লাগে। 3ৰ লগত 16 কি কৰা? এইটো পূৰণ কৰা। 16 3 গুণে 48 পাবা, আৰু ইয়াৰ লগত এইটো যোগ কৰা। কিমান পাবা? 2। তেনেহ'লে কিমান হ'ব? এইটো 50। আশা কৰোঁ বুজি পাইছোঁ সকলোৱে। বুজি পালে মই এইখিনি গুচাই দিওঁ। শতাংশ, তেনেহ'লে 50 তলত থাকিব 3। ভগ্নাংশত আনিব লাগে। ভগ্নাংশত আনিব লাগিলে আমি এতিয়া আৰু শতাংশ চিন আছে ন? এই শতাংশ চিনটো গুচোৱাৰ কাৰণে আমি তলত কি কৰিব লাগিব? 100ৰে হৰণ কৰিব লাগিব। এইটো 0, এইটো 0 গুচি গ'ল। 5 1 গুণে 5, 5 2 গুণে 10। কি থাকিল ইয়াতে? ওপৰত 1, তলত থাকিব 6। 1/6 হ'ব এনচাৰ। কাটাকাটিটো মই বেলেগ কালাৰ দি কৰিলে বেছি ভাল আছিল চাগে। কাটাকাটিটো চোৱা, এইটো 0, এইটো 0 মাৰি দিলোঁ, নে? 5ৰে 5ক 1 বাৰ, 5ৰে 10ক 2 বাৰ। এতিয়া 3 আৰু 2 থাকিল। এইটো 3,
এইটো 3 থাকিল আৰু এইটো 2 থাকিল। তো মাজতে কি চিন আছে? পূৰণ চিন। 3 দুগুণে এইটো 6 আহিছে। যাৰ যাৰ কনফিউজ লাগিছিলে এতিয়া আশা কৰোঁ ক্লিয়াৰ হৈছে। এতিয়া চোৱা আমি নেক্সট কুৱেশ্যনলৈ আগুৱাই যাওঁ। কুৱেশ্যন নম্বৰ আছে 4। 0.137 শতাংশত প্ৰকাশ কৰিব লাগে। পাৰ্চেণ্টেজ এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ চিম্বল আনিব লাগে। তেনেহ'লে 13 যিহেতু আছে এই দুটাটো ডাইৰেক্ট কেঞ্চেল। এই দুটাৰ কোনটো বা এটা হ'ব আমি এইটো আইডিয়া কৰিব পাৰি। বাকীবোৰত ইমান ফ'কাছ কৰিব নালাগে। এই এ আৰু চিৰ মাজত চাব লাগে। তেনেহ'লে 0.137 পাৰ্চেণ্টেজত প্ৰকাশ কৰিব লাগে। অ'কে, প্ৰথমতে কি কৰা, এইটো দশমিক গুচাই দিয়া। দশমিকৰ কাৰণে 1 দিয়া। দশমিকৰ পিছত কেইটা সংখ্যা আছে? 3টা। 3টা শূন্য দিয়া। আৰু শতাংশত কৰিব লাগে ইনটু 100% না। 100% আনিলে ইয়াতে তোমাৰ কি হৈ যাব? এতিয়া এই দুটা শূন্য গুচি যাব। তেনেহ'লে ইয়াতে এতিয়া আমি কি পালোঁ? ফাইনেলত ইয়াতে পালোঁ 137 ডিভাইডেড বাই 10 পালোঁ। তেনেহ'লে কি পাম? এটা শূন্য আছে। তেনেহ'লে এইফালৰ পৰা এটা সংখ্যা বাদ দিলে 13.7 হ'ব। মানে লাষ্টৰ ফালত সোঁফালে কি কৰিব লাগে? এটা সংখ্যা এৰি দশমিক দি দিব লাগে, যিহেতু এটা শূন্য আছে। তেনেহ'লে এইটো হ'ব এনচাৰ। পাৰ্চেণ্টেজ শতাংশত প্ৰকাশ কৰা বুলি কৈছে ন কুৱেশ্যনটো। তেনেহ'লে এইটো কি আহিব? পাৰ্চেণ্টেজ আহি যাব। ইয়াতে কৈছে নহয় শতাংশত প্ৰকাশ কৰা। তেনেহ'লে 103.7%। অপশ্যন নম্বৰ হ'ব এ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5। নেক্সট কুৱেশ্যন কি ক'ব বিচাৰিছে? ক'ব বিচাৰিছে যে 4.7%ক দশমিকত প্ৰকাশ কৰা। দশমিকত প্ৰকাশ কৰিব লাগে 4.7%। অ'কে, পাৰ্চেণ্ট যদি গুচাব লাগে তেতিয়া আমি বেলেগ কালাৰ দি লিখিছোঁ 4.7 ডিভাইডেড বাই 100। পাৰ্চেণ্ট গুচাই দিলোঁ, আমাৰ ইয়াতে কি আহি গ'ল? 100 আহি গ'ল। তাৰপিছত যদি 100 আহি গ'ল, এতিয়া আমাৰ কি পাম? এইটো দশমিক যদি গুচাই দিওঁ 47 আহি যাব। তলত কি আছিলে? 100 আছিলে। দশমিকৰ এইটো দশমিক গুচাই দিলে এটা সংখ্যা আছে সোঁফালে, তেনেহ'লে আৰু এটা শূন্য আহি যাব। এইটো আহিলে দশমিকত প্ৰকাশ কৰিব লাগে। কেইটা সংখ্যা? শূন্য কেইটা আছে? 3টা। ইয়াতেতো 2টা আছে এইফালৰ পৰা গ'লে। তেনেহ'লে 0.047 এইটো আহিব এনচাৰ। তেতিয়াহে চোৱাচোন দশমিকৰ পিছত 3টা সংখ্যা থাকিল। আশা কৰোঁ ক্লিয়াৰ হৈছে সকলোৰে। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৈছে? একদম সহজ আছে, বেছি হাৰ্ড নাই কুৱেশ্যনবোৰ। 2-এটা ক'ৰবাত হাৰ্ড আছে। 280 আছে। মানে পূৰণ চিন বহিব আৰু 15%। 280 থকাৰ কাৰণে পূৰণ, 15% মানে 15, তলত আহি যাব 100, হয়নে? তেতিয়াহ'লে মই বেলেগ বেলেগ কালাৰ দি এইটোৰ কাৰণে কৰি নিওঁ যাতে তোমালোকে বুজিব। এটা শূন্য কাটিলোঁ। তাৰপিছত আমি যদি ইয়াতে কাটো 5ৰে 10 কাটিলে 2 বাৰ আৰু 5ৰে 15 কাটিলে 3 বাৰ, হয়নে? আৰু এতিয়া তলত কি ৰৈ গ'ল? 2। 2ৰে আকৌ 28ক কাটিব পাৰি 14 বাৰ। ঠিক আছে, এতিয়া 14ৰ লগত 3 পূৰণ কৰি দিয়া। 14ৰ লগত যদি 3 পূৰণ কৰোঁ, 14 পূৰণ 3 কিমান পাম? 12, 30, 40, 42 পাম। 42 এনচাৰ আহিব এ। আশা কৰোঁ ক্লিয়াৰ হৈছে এইটো। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন। 6 নম্বৰ হৈ গ'ল আমাৰ। নেক্সট কুৱেশ্যনৰ পিনে আগুৱাই যাওঁ।
Question number 7. Question number 7 টো কি কৈছে? এটা ৰাশিৰ 12 সমস্ত 2 ভাগৰ 1 শতাংশ হৈছে 53 কেজি। 53 কেজি কৈছে। তেনেহ'লে আমি আগতে কি কৰিব লাগে? এই শতাংশটোক আমি কি শিকিলো আগৰ কুৱেশ্যনটোত যে 12ৰ লগত 2টো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। আৰু এইটোৰ মান যি পাম তাৰ লগত এই একক কি কৰিব লাগিব? যোগ কৰিব। 12 দুগুণ 24 আৰু একে কিমান হ'ব? 25। তলত 2 থাকিব। শতাংশ চিন আছে, শতাংশই থাকিব। কিমান হৈছে? 53 কেজি। মানটো কিমান দিছে? 53 কেজি। তেনেহ'লে 53 কেজি দিলে এতিয়া আমি ইয়াক আৰু কি কৰিব পাৰো? 53 কেজি। তাৰপিছত পাৰ্চেণ্টেজ আছে মানে কি? 25 ডিভাইডেড বাই 2 ইনটু 100 আহিব। দশমিক গুচি গ'লে 53 আহিব। তাৰপিছত এতিয়া যদি আমি ইয়াক কাটাকাটি কৰোঁ 25 1 গুণে 25, 25 ইয়াক 4 বাৰ নে 4 বাৰ যদি কৰিলোঁ কি থাকিলো 4 দুগুণে 8, 1/8 প্লাছ টু 53। তেনেহ'লে 53 লগত 8 পূৰণ কৰি দিয়া। 53 লগত 8 পূৰণ কৰি দিলে কিমান পাবা? 53 ইনটু 8 কৰিলে আমি পাম 8 গুণ 24 2 40 42 424 পাম। তেনেহ'লে ইয়াতে কি পাম? 424 ভেলুটো পালো 424 কেজি। এইটো আহিব এনসাৰ। অলপ বেছি ওচৰত লাগি গৈছে। দূৰত কাটি আছো, এইটো কাটোতে এইটো পাইছো 4 বাৰ। এতিয়া আহোঁ নেক্সট কুৱেশ্যন 8 নম্বৰ। ইয়াতে এটা ফৰ্মুলা ইউজ হ'ব। এই ফৰ্মুলাটো অলপ মই কৈ দিছোঁ, জেনেৰেলি লাগি থাকিব। যদি এইটোৰ মান ধৰা পিৰ কিমান শতাংশ এইটো মানে কিউ বুলি কৈছে, তেনেহ'লে পিৰ x শতাংশ কিউ। এটা ফৰ্মুলা হয়, মই পাহৰ কৰি দিম বাৰু। পি ইনটু এক্স বাই 100 ইকুৱেলছ টু কিউ। এক্সৰ মান লাগে আমাক। এক্স ইকুৱেলছ টু 100টো তলত আছে, ইফালে আহিলে ওপৰত আহিব 100 ইনটু কিউ ডিভাইডেড বাই পি। এইটো হ'ব ফৰ্মুলা। এইটো আহিব পাৰ্চেণ্টেজ, ইমান পাৰ্চেণ্ট। তেনেহ'লে এইটো হ'ল সাধাৰণতে এটা ফৰ্মুলা। তো ফৰ্মুলাটো মই আঁতৰ কৰি থৈ দিছোঁ। এইটো ফৰ্মুলা ইউজ কৰিলে তোমালোকে এইটোৰ মানটো পাই যাবা। অলপ সৰু কৰি দিছোঁ। যদি চকুৰ পাৱাৰ কমা নাই তেতিয়াহ'লে বুজি পাবা, দেখা পাবা। আৰু যদি চকুৰ পাৱাৰ কমিছে আৰু এইটো মই ক'ব নোৱাৰোঁ, ঠিক আছে। চোৱা কি কৰিম, 126 ইনটু x% হয়নে, x% ইকুৱেলছ টু 28। তেনেহ'লে ইয়াতে কি লিখিব পাৰোঁ, 126 ইনটু x বাই 100 ইকুৱেলছ টু 28। তাৰপিছত এইটো যদি আমি এতিয়া কৰোঁ, চোৱা এক্সৰ মান লাগে, তেনেহ'লে 100টো তলত আছে, ইফালে আহিলে ওপৰত আহিব হয়নে, ইফালে গ'লে ওপৰত গুচি যাব। তেনেহ'লে যদি ওপৰত গুচি যায় তেতিয়াহ'লে ইয়াতে আমি কিহৰ মান পাম? এইটো 100 ইনটু 28 ডিভাইডেড বাই 126। এতিয়া 126ৰে 28ক বা 280 হৰণ কৰিব লাগে হয়নে। ইয়াতে আমি কি পালো এতিয়া, এক্স ইকুৱেলছ টু 2800 ডিভাইডেড বাই 126। আমি এইটো কৰিব লাগে। এইটো মই কেলকুলেটৰত মাৰিছোঁ, তোমালোকে কৰিব পাৰো, নহ'লে এনেকৈ কৰিব পাৰি। চোৱা মই অলপমান দেখুৱাই দিছোঁ, অকল কেলকুলেটৰ কৰিলেই নহ'ব। 2800 ইয়াক উৎপাদকত ভাঙি মই দেখুৱাই দিছোঁ বাৰু, কাটাকাটি কৰাতকৈ। ইয়াতে বহুত দীঘল লং প্ৰচেছ, কথা নাই বাৰু, সেইটোৱে কৰি দিছোঁ নে। 2ৰে দুটাকো যায়, 2ৰে কেইটাক যায়? দুটাকো যায়। ইয়াকো যায়, ইয়াকো যায়। 2ৰে যাব 6 বাৰ, 3 বাৰ 63 বাৰ, 2ৰে যাব
1400 বাৰ মানে এতিয়া যাব এইটো 3ৰে আকৌ সেইটো নাযায় 7ৰে যাবনে যাব 7 9 গুণে 63 আৰু 7ৰে 7 2 গুণে 14 200 বাৰ থাকিল 9ৰে 200 হৰণ কৰা এতিয়া যিহেতু 9ৰে 200 হৰণ কৰিব লাগে যি আহে এইটো হ'ব তোমালোকৰ ইয়াতে অপচনত যি দিয়া আছে এই মতে আহি যাব 9 2 গুণে 18 নামিব 2 শূন্য 9 2 গুণে 18 নামিব 2 তেনেহ'লে 22 সমস্ত 9 ভাগত 2 পাম আৰু এইটো পাৰ্চেণ্টেজত আহিবনে পাৰ্চেণ্টেজত আহিব 22 সমস্ত 9 ভাগত 2 তেনেহ'লে 22 সমস্ত 9 ভাগত 2 অপচন নম্বৰ হ'ব এ অপচন নম্বৰ আমি কি পাই গ'লো এ তেনেহ'লে এইখিনি হৈ গ'ল আমি পাই গ'লো ইয়াতে আমি এক্সৰ মান কি পালো ওপৰত ওপৰত 200 হৰণ কৰাটো থাকি যাব নিয়মটো x equals to 200/9 তেনেহ'লে আমি 9ৰে যিহেতু হৰণ কৰিলো মই ইয়াতে কৰি দিছো 9ৰে যিহেতু 200ক হৰণ কৰিলো তেনেহ'লে কি পালো 22 পালো 198 নামিব কিমান এইটো 2 এইটো হ'ল ফৰ্মুলা এতিয়া আমি আহো নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনত কি কৈছে নেক্সট কুৱেশ্যনত কৈছে 150 গ্ৰামৰ 30% 150 গ্ৰামৰ 30% লাগে ওকে 150 লিখা পূৰণ লিখা 30% দিছে 30ৰ তলত 100 আহি যাব হয়নে 100 যদি আহি যায় ওপৰত কেইটা শূন্য আছে ইয়াতে এটা শূন্য ইয়াতে এটা শূন্য এই দুটাৰ লগত এই দুটা কেনচেল হৈ যাব 15 3 গুণে কিমান পাম আমি 15 3 গুণে 45 ইমান গ্ৰাম হ'ব জি গ্ৰাম 45 গ্ৰাম তেনেহ'লে অপচন নম্বৰ হ'ব এ কাৰেক্ট এনসাৰ এতিয়া আহো নেক্সট কুৱেশ্যন ইমান ইজি কুৱেশ্যন দিয়া আছে মানে জাষ্ট প্ৰেক্টিছ নকৰিলে কিন্তু এইখিনি বহুত হাৰ্ড হৈ যাব ইয়াতে কি কোৱা আছে 1 কুইণ্টেলৰ 15% 1 কুইণ্টেল মানে কি 100 কেজি 100 কেজিত 1 কুইণ্টেল হয় ওকে ইয়াৰে 15% মানে কি এইটো পাৰ্চেণ্ট চিন আছিলে এইটো গুচাই দিলো 100 আহি গ'ল তেনেহ'লে এইটো চিধা চিধি হিচাপ এই 100 দিয়ে 100 গুচি গ'ল কিমান ৰৈ গ'ল 15 তেনেহ'লে ইয়াতে থাকিব 15 তেনেহ'লে এইটো কেজি লিখিব লাগিব তেনেহ'লে 15 কেজি ক'ত আছে ইয়াতে অপশ্যনত নাই তাৰমানে কি এই শূন্যবোৰ নাহে ঠিক আছে ইয়াতে ভুলকে লিখিছে ইয়াতে কুইণ্টেল নিদিয়ে টন দিব লাগিছিলে তেতিয়াহ'লে 1 টনত 1000 কেজি হয় ন তেনেহ'লে এইটো হ'ব অপশ্যন নম্বৰ 15 কেজি 15 কেজি আহিব 150 কেজি নাহে অপশ্যন ইয়াতে নাই ঠিক আছে এইটো চি ডি এইটো ই অপশ্যন দিব পাৰো এইটো অপশ্যন ই দিব পাৰো আৰু নহ'লে এইটো কাটি দিব পাৰো মই এইটো যদি মুছি দিওঁ 15 কেজি হৈ যাব এইটো যদি মই কাটি দিওঁ 15 কেজি হৈ যাব হ'ব এইখিনি ইয়াতে ভুলকে দিয়া আছে অপশ্যনত 1 কুইণ্টেলটো ইয়াতে 1000 কেজি ধৰি লৈ চাগে অপশ্যনটো দিছে সেইকাৰণে এনেকুৱা অপশ্যনটোত আহিছে এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন 11 নম্বৰ কি কৈছে 11 নম্বৰত মালা প্ৰথমতে আহি গ'ল মালা ডিঙিত পিন্ধা নে হাতত পিন্ধা নাজানো আৰু সৰি জোকস কৰিব নালাগে এনেকুৱা নামক লৈ মালাই কি কৈছে 650ৰ ভিতৰত 520 নম্বৰ পালে 650ৰ ভিতৰত 520 নম্বৰ পালে তাইৰ শতকৰা নম্বৰ কিমান পাৰ্চেণ্টেজ পাইছে সেইটো কৈছে শতকৰা নম্বৰ কিমান পালে মানে কিমান পাৰ্চেণ্ট পাইছে
650ৰ ভিতৰত কিমান পালে 520 পালে সেম এইটো আমি কোনটো কুৱেশ্যন কৰিলো 8 নম্বৰটো কৰিছো তো 8 নম্বৰ সেইটো ফৰ্মুলা ইউজ হ'ব ইয়াতে এনেকৈ ইউজ হ'ব ফৰ্মুলাটো কি আছিলে P into x% equals to Q এইটো আছিলে যে মনত পৰিছে চাগে P into x by 100 equals to Q this implies কি হ'ব x equals to 100Q divided by P percent তো আহিব percent ইয়াতে জাগা নধৰে জাগা ধৰিব যদি সৰু কৰি লওঁ এইটো চোৱা এইটো পাৰ্চেণ্ট হ'ব তেনেহ'লে এইটোৱে ইউজ হ'ব ইয়াতে এইটো P ধৰা আৰু এইটো Q ধৰা এতিয়া আমি কালাৰটো বেলেগ লৈ কৰোঁ কথা নাই এতিয়া আমি কি লওঁ 650 ইনটু x by 100 equals to 520 this implies কি হ'ব এটা শূন্যটো আগতে গুচাই দিয়া প্ৰথমতে তাৰপিছত ইয়াতে xৰ মান উলিয়াব লাগে 520 ইনটু 10 এই 10টো ওপৰত যাব নহয় ওপৰত যাই তাতে 520ৰ লগত কি হৈ যাব পূৰণ হৈ যাব ডিভাইডেড বাই 65 টো ওপৰত আছিলে তেনেহ'লে ইয়াতে আহিব তলত এতিয়া চোৱা ইয়াতে কিহেৰে কৰিব পাৰি 13ৰে যায় নেকি 13 5 গুণ যাব 13ৰে যাব 13 5 গুণ 65 যাব ন 13 5 গুণে যাবনে 13 যদি 5 কৰোঁ 5 3 15 5 গতিকে 13ৰে 5 বাৰ যায় তাৰপিছত বা 5ৰেও যায় দুটাকে 13ৰে 52ক যায় 4 বাৰ তেনেহ'লে এটা শূন্য আছে ইয়াত থাকিব 40 না আকৌ 5ৰে 5ক একবাৰ 5ৰে 40ক আকৌ 8 বাৰ তেনেহ'লে ইয়াতে কি পাম আমি এতিয়া x equals to 8 into 10 equals to কিমান পাম x ৰ মান 8 দুগুণে 80% পাম 80% এই গোটেইখিনি পিছফালে পাৰ্চেণ্ট চিম্বল থাকিব লাগিছিলে তেনেহ'লে 80% তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ এতিয়া আহোঁ নেক্সট কুৱেশ্যন কমলৰ পালে কি কৈছে কমলে 5ৰ ভিতৰত 360 নম্বৰ পালে সি শতকৰা কিমান পালে এইটোও পাৰ্চেণ্ট ওলাব লাগে 11 নম্বৰটো কৰিলোঁ 8 নম্বৰটো কৰিলোঁ একেই ফৰ্মুলা যাব তেনেহ'লে ইয়াতে কি লোৱা 500 পূৰণ x by 100 equals to 360 this implies কি হ'ব 500ৰ লগত দুটা শূন্য আছে 100ৰ লগত দুটা শূন্য আছে কেনচেল 5ৰে x হৈ আছে এইটো আমি শৰ্টকাট এইটো 5ৰে পূৰণ হৈ আছে যে এইটো কাটা যাব 5 7 গুণে 35 1 থাকিল 10 হ'ল 5 2 গুণে 10 তেনেহ'লে x ৰ মান কি পালো x equals to 72% পালো এইটো হ'ল এনসাৰ শৰ্ট নিয়মত এতিয়া যদি মই আৰু এটা তোমালোকক কোনোবাই যদি বুজি পোৱা নাই তেতিয়াহ'লে মই যদি অন্য মেথডত দিব লাগে মই ইয়াতে দি দিওঁ চোৱা সেম এইটো লাইনটো এইটোৱে থাকিব 500 তাৰ লগত কি থাকিব পূৰণ x আৰু 100 equals to 360 this implies এই শূন্যটো কাটাই যাব এই শূন্যটো কাটাই যাব নহ'লে ইয়াতে x থাকিল ইয়াতে 360 থাকিলে ইয়াতে কি হৈ আছে 5টো পূৰণ হৈ আছে ইয়াতে আহিলে 5 হৰণ হৈ যাব তেনেহ'লে কি হ'ব x ৰ মান এইটো কাটা এতিয়া 72% আহি যাব এইটোৱে আছিলে মেথড কৰিব লগা
দুই ধৰণে দিয়া থাকক ইয়াতে, তোমালোকে যদি বাই চান্স এটাত বুজি নাপালে আৰু এটাত বুজি পাবা। এতিয়া আমি নেক্সট মেথডত নেক্সট কুৱেশ্যনত আহোঁ। নেক্সট 13 নম্বৰ কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে আমি আনি লওঁ, তাৰপিছত আলোচনা কৰিম। কোনটো সংখ্যাৰ 220তকৈ 5% বেছি হ'ব? অ'কে, 220ৰ 5% ওলাই লোৱা আগত। 220 পূৰণ 5% মানে কি? পাৰ্চেণ্টেজ গুচালে 100 আহে। এটা শূন্য গুচি গ'ল, আৰু এতিয়া কি থাকিল? অ'কে ৰে চৰি, অ'কে, 5 1 গুণে 5, 5 2 গুণে 10, তো হৈ গ'ল। তাৰপিছত আকৌ 2ৰে 22ক কাটিব পাৰি কিমান? 11 বাৰ। কি ৰৈ গ'ল? 11 ৰৈ গ'ল নে? তেনেহ'লে 11। তেনেহ'লে এতিয়া আমি কি কৰিম? 220ৰ লগত যোগ 11 কৰি দিম। 5% বেছি বুলি কৈছে ন কথাটো, ইয়াতে বেছি। তেতিয়াহ'লে আমি কি পাম? 231 এইটো পাম। তেনেহ'লে যদি এইটো পাওঁ, অপশ্যন নম্বৰ 231, অপশ্যন নম্বৰ হ'ব এ। এইটো থাকক এনেকৈয়ে। তাৰপিছত আহোঁ নেক্সট কুৱেশ্যন। অ'কে, অপশ্যন নম্বৰ দুটা দিয়া আছে, দুটাটো লৈ লওঁ, আৰু বাকীখিনি বেলেগ পেজত আছে, এই দুটাই থাকক। তলৰ কোনটো 300তকৈ 22% কম আছে? চেম চোৱা, 13 আৰু 14টো একেই, জাষ্ট ইয়াতে অলপ কথাটো ঘূৰাই দিছে, বেলেগ একো কৰা নাই। 300 তাৰ লগত কি লোৱা? 22% লোৱা, পাৰ্চেণ্ট চিন গুচাই দিছোঁ, 100 আহিব। অ'কে, 100 আহিলে এতিয়া চোৱা, চিধা চিধি হিচাপ, দুটা শূন্য গুচি যাব। 22ৰ লগত 3 যদি পূৰণ কৰা যায়, কি হ'ব? 66। তেনেহ'লে 300ৰ পৰা আমি 66 যদি মাইনাছ কৰোঁ, কি হ'ব? 234। আমি এইটো পাম 234। তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ। অপশ্যন নম্বৰ এ হ'ব। নেক্সট কুৱেশ্যনলৈ আহোঁ। সেইটো যোৱা কুৱেশ্যনটো অপশ্যনটো গোটেইখিনি নাছিলে, এতিয়া ইয়াতে আছে, মই গোটেইখিনি একেবাৰে উঠাই লৈছোঁ, তাতে বহুৱাই দিম। কুৱেশ্যনটো লৈ লওঁ, নেক্সট কুৱেশ্যনটো আমি কৰিব লাগিব, হয়নে? তেতিয়াহ'লে এই আগৰ কুৱেশ্যনটোৰ আৰু এইটোৰ অপশ্যনটো একেলগতে থাকিল। এতিয়া যদি এনেকুৱাকৈ দিয়া হয়, এইটো হৈ গ'ল 14 নম্বৰ। এতিয়া আহোঁ আমি 15 নম্বৰ। 15 নম্বৰত কি কোৱা আছে? 110% মান কিমান হ'ব? 110%ৰ মান কিমান হ'ব? অ'কে, 110% চিন গুচাই দিলে আমি জানো 100 হ'ব। তেনেহ'লে এটা শূন্য কাটা যাব, কি হ'ব? 11/10। এইটো হ'ব এনচাৰ, 11/10 হৈ গ'ল। এতিয়া আৰু নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন কি কোৱা আছে? 75%। চেম এইটো তোমালোকে চাগে এতিয়া গমেই পাইছোঁ কেনেকৈ কৰিব লাগে। এনে 75% চিন গুচাই দিয়া, 100 বহাই দিয়া। 100 বহুৱাই দিলে কাটা কাটি যাব, 25ৰে কাটিব পাৰি, ঠিক আছে? 25ৰে 75 কাটিব পাৰি 3বাৰ, 25ৰে 100 কাটিব পাৰি 4বাৰ। তেনেহ'লে ওপৰত থাকিব 3, তলত থাকিব 4। এইটো যদি কাটা কাটি বুজা নাই, তেতিয়াহ'লে চোৱা, 75 তলত থাকিব 100, ইয়াক 5ৰে কাটা, 5ৰে যদি কাটো 20 বাৰ যাব, 5ৰে যদি কাটো 1 বাৰ, আৰু 2 25, 5 5 গুণে 25, 15 বাৰ, হয়নে? আকৌ যদি মই ইয়াক কিহেৰে কাটো, 5ৰে কাটা যায়, 5ৰে 5 4 গুণে 20, 5 3 গুণে 15। তেনেহ'লে কি হৈ গ'ল? ওপৰত 3, তলত 4।
এইটোৱে ৰৈ গ'ল। মই ইয়াতে জাষ্ট শ্বৰ্টকাটত মাৰি দিছোঁ। তেনেহ'লে যদি তোমালোকক লাগে মই এইখিনিও কি কৰি দিওঁ, ইয়াতে বহুৱাই দিওঁ, কথা নাই। এইখিনিও কাষত বহুৱাই থৈ দিওঁ, যাতে তোমালোকৰ সুবিধা হয় আৰু এইখিনিয়ে। যদি এইটোত বুজি নোপোৱা, এই মেথডত চাই ল'বা আৰু। এতিয়া নেক্সট কুৱেশ্যন আমাৰ কি আহিব? নেক্সট কুৱেশ্যনত কি কোৱা আছে? নেক্সট কুৱেশ্যনত কোৱা আছে যে 2/5 শতাংশত প্ৰকাশ কৰা, পাৰ্চেণ্টেজ। তেনেহ'লে 2/5 ইনটু আমি কি কৰিব লাগিব? 100% আনিব লাগিব। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এতিয়া? 5ৰে যদি 100 কাটি দিওঁ, কিমান বাৰ যাব? 20 বাৰ। হয়নে? 20ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 দুগুণে 4 আৰু এটা আহিব 0। কিমান? 40%। তেনেহ'লে 40% ক'ত আছে? অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত কি কোৱা আছে চোৱা, 1/3 শতাংশত প্ৰকাশ কৰিলে পাম। কি পাম? তেনেহ'লে 1/3 ইনটু 100%। কি পাম? 3ৰে এতিয়া 100 হৰণ কৰা। 3ৰে যদি আমি 100 হৰণ কৰোঁ, কি পাম? 33 আহিব। 3ৰে 100 কৰিলে 33। কিমান পাম? 99 পাম, হয়নে? 1 থাকিব। তেনেহ'লে এইটো পাম 33, মানে 33/3/1%। এইটো পাম। ক'ত আছে? অপশ্যন নম্বৰ এ। যিটো আছে সেইটোৱে, হয়নে নহয়? কি থাকিল ইয়াতে? এতিয়া আহোঁ নেক্সট কুৱেশ্যন। চোৱা 19 নম্বৰত কি কোৱা আছে? 0.125 শতাংশত প্ৰকাশ কৰিলে পাম। 0.125 পাৰ্চেণ্টেজত প্ৰকাশ কৰিব লাগে। পাৰ্চেণ্টেজ আনিব লাগিলে আমি কি কৰিব লাগে? 100% কৰিব লাগে, ইনটু 100ৰে পূৰণ কৰিব লাগে, হয়নে? তেতিয়াহ'লে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ এতিয়া? ইয়াতে যিটো আছে 0.125, আগফালে তুমি 0টো দিলে দিব পাৰো, নিদিলে নাই। তাৰপিছত ইনটু 100%। অ'কে, এইটো দশমিক গুচাই দিয়াচোন প্ৰথমতে। ইয়াৰে যদি আমি দশমিকটো কাটি দিওঁ, ইয়াতে কি পাম? দশমিকৰ পিছত 3টা সংখ্যা আছে, 3টা শূন্য আহিব। তাৰে পিছত আমাৰ কি হ'ব এতিয়া? ইয়াৰে 2টা শূন্য, ইয়াৰে 2টা শূন্য গুচি যাব। এতিয়া আমাৰ ইয়াতে কি ৰৈ গ'ল? আমাৰ ইয়াতে কি ৰৈ গ'ল? এতিয়া ওপৰত 125 ৰ'ল, তলত 10 থাকিল, হয়নে? এটা সংখ্যা আছে মানে কি 12.5 আহিব। আৰু পাৰ্চেণ্টেজৰ কথা কৈছে, শতাংশত প্ৰকাশ কৰা পাৰ্চেণ্টেজ, মানে 12.5%। অপশ্যন নম্বৰ হ'ব এ। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কি কৈছে? ইয়াৰে এনচাৰটো বেলেগ এটা পেজত আছে, আমি বাৰু কৰি চাওঁ। নাই, আমাৰ এনচাৰটোৰ লগত কোনো মতলব নাই, আমি কৰিব লাগে। 45.75 শতাংশক দশমিক ভগ্নাংশত হ'ব। এইটো শতাংশ, শতাংশ চিন ইয়াতে দিয়া নাই, আমি শতাংশ চিন দি ল'ব লাগিব। 45.75, ইয়াক আমাক কি কৰিব লাগে? দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে। তেতিয়াহ'লে পাৰ্চেণ্টেজ আনিব লাগিলে আমি কি কৰিব লাগিব? এইটো 100% আনিব লাগিব। 100%। তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰিম? 457500 শতাংশক দশমিক ভগ্নাংশত হ'ব।
তো আমাৰ ইয়াতে অলপমান মিষ্টেক আছে লেংগুৱেজটোৰ মতে। চোৱা কি মিষ্টেক আছে, আমাক ইয়াতে অলৰেডি শতাংশ দি দিছে নহয়, 45.75 শতাংশ। শতাংশক দিলে মানে এই বস্তুটো দিয়া আছে। দিয়া থাকিলে আমি এইটো কি কৰিম, 45.75% গুচাই দিওঁ, তলত 100 আহি যাব। পাৰ্চেণ্ট গুচোৱাৰ কাৰণে 100 আহিছে। দশমিক গুচোৱাৰ কাৰণে দশমিকৰ পিছত ইয়াতে কেইটা সংখ্যা আছে, 2টা, নহ'লে আৰু 2টা শূন্য আহিব। হৈ গ'ল এইটো তোমালোকে ক্লাছ 7তে ক্লিয়াৰ কৰিছো কিন্তু অলৰেডি, ইমান বুজাব লগা নাই। হ'লেও যিসকলৰ কাৰণে টান হয় সেইসকলৰ কাৰণে বুজাবলৈ ভাল, বা সেইসকলক বুজাই আছো, সিহঁতৰ কাৰণে ভাল হ'ব। ইয়াতে কেইটা সংখ্যা আছে, শূন্য কেইটা আছে, 4টা। তেনেহ'লে 1 2 3 4, ইফালৰ পৰা গণি আহা 4টা। 0.4575 দশমিক ভগ্নাংশ ন, দশমিকত আনি দিওঁ, এইটোৱে হ'ব এনচাৰ। তেনেহ'লে যদি এইটো হয় এনচাৰ, আমাৰ ইয়াতে অপশ্যন নম্বৰ কি দিয়া আছে, অপশ্যন নম্বৰ দিয়া আছে এ, এই হ'ব এনচাৰ। অলপমান লেংগুৱেজত খেলি দিলে আৰু এইটো কুৱেশ্যন, নহ'লে ইমান এটা টাফ নাই। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 21। কুৱেশ্যন নম্বৰ 21ত কি দিয়া আছে, 132ৰ কিমান শতাংশ 33 হ'ব। চেম 8 নম্বৰ কুৱেশ্যনটোৰ মতে দিছে। 8 নম্বৰ কুৱেশ্যনটোত যি ধৰণে আছিল এজ ইট ইজ সেইটোৱে আছে। এইটো ফৰ্মুলা আমি কি ইউজ কৰিছিলোঁ, পি, ধৰা এইটোৰ মান যদি আমি পি লওঁ, এইটোৰ মান যদি আমি কিউ লওঁ, তেতিয়াহ'লে পি ইনটু এক্স পাৰ্চেণ্ট আছিলে ইকুৱেলছ টু কিউ আছিলে। দিছ ইমপ্লাইজ পি ইনটু এক্স বাই 100 ইকুৱেলছ টু কিউ। দিছ ইমপ্লাইজ এক্স ইকুৱেলছ টু কি হ'ব, 100 কিউ ডিভাইডেড বাই পি পাৰ্চেণ্ট। বুজি নহয়, এইটোৱে ফৰ্মুলা আমি ইয়াতে ইউজ কৰিম। তেনেহ'লে পি আৰু কিউ যদি আমি ইউজ কৰিব লাগে, এইটো মুছি দিছোঁ, তেতিয়াহ'লে 132 ইনটু এক্স বাই 100 ইকুৱেলছ টু কি হ'ব, 33। এতিয়া চাগে তোমালোকে গমেই পাইছ ইয়াতে কি কৰিব বিচাৰিছোঁ, এক্স ইকুৱেলছ টু 33 ইনটু 100 divided by 132. This implies x equals to কি হ'ব, 3300 divided by 132. এতিয়া এইটোক আমি কেনেদৰে কৰিব পাৰোঁ, আমি যদি ভাঙি যাওঁ 3300, ইয়াক যদি আমি উৎপাদকত ভাঙো কেনেদৰে কৰিম চোৱা, মই ইয়াতে ভাঙি দিছোঁ, 2ৰে যদি কৰোঁ, আৰু এইটো নকৰি আমি ডাইৰেক্ট কাটাকাটিও কৰিব পাৰোঁ। ডাইৰেক্ট কাটাকাটি কৰিলে কি হ'ব, 2ৰে দুটাকে যায়, 2ৰে দুটাকে যায়, 2ৰে গ'লে 66 বাৰ, 2ৰে গ'লে 2 2 6 গুণে 12, 2 5 গুণে 10, আৰু এটা 0। আকৌ 2ৰে যাব, 2ৰে যদি যায় 2 3 গুণে 6, 2 3 গুণে 6, আকৌ ইয়াক যাব 2 8 গুণে 16, 2 2 গুণে 4, 2 5 গুণ। এতিয়া আকৌ 33ৰে এইটোক হৰণ কৰিব লাগে। 33ৰে যদি হৰণ কৰোঁ, মই কেলকুলেটাৰ ইউজ কৰি দিছোঁ, 33 8 25 divided by 33, কিমান আহিব এনচাৰ, 25। এতিয়া এনচাৰ আমি কিমান পাম, 25। 33ৰে 825ক কাটিলে আমি এনচাৰ পালোঁ 25। তেনেহ'লে দিছ ইমপ্লাইজ, কালাৰটো চেঞ্জ কৰি দিওঁ, দিছ ইমপ্লাইজ এক্স ইকুৱেলছ টু 25%, শতাংশ হ'ব বুলি কৈছে ন, হ'ব পাৰ্চেণ্ট, এনচাৰ। যদি তোমাক ইয়াতে আৰু কাটিব লাগে, মই কেলকুলেটাৰ ইউজ কৰিলোঁ বাৰু, চোৱা 825 হয়নে, আকৌ 33 আছে, আকৌ 3ৰে যায়, 3ৰে 11 বাৰ যাব, 3ৰে যাব, 3 2 গুণে 6, 2 থাকিল 22 হ'ল, 3 7 গুণে 21, 1 থাকিল 15, 3 5 গুণে 15। 11ৰে মাৰা, 11ৰে মাৰিলে চোৱা 11 2 গুণে 22, 5 থাকিল 55, 11 5 গুণে কাটিছোঁ।
তোমালোকে যিহেতু এক্সাম হলত কি নোৱাৰিবা ল'বলৈ কেলকুলেটাৰ, তেতিয়াহ'লে তোমালোকে এই ধৰণে কামটো কৰি দিবা। কুৱেশ্যন নম্বৰ 22nd। চ 22ndত কি কৈছে? 22ndত কৈছে যে ক'ত গুচি গ'ল দেখোন ন, মই আনিব লাগিছিল ইয়াতেহে, ইয়াত এইটোহে চোৱা কি কৈছে, 7:10 কিমান শতাংশত হ'ব? শতাংশ 7:10, তাৰমানে কি 7 যিটো 10 দিছে এইটোক আমি এনেকৈ লিখিব পাৰো, 7 তলত লিখিব পাৰো 10, যিহেতু শতাংশ চিহ্নৰ যদি অনুপাত চিহ্নৰ যদি পিছফালে যিটো সংখ্যা থাকে সেই সংখ্যাটো তলত আহে। তেতিয়াহ'লে মই এতিয়া কি কৰিম, এইটো যদি এইটো লিখিম 7 তলত হ'ব 10, শতাংশ বুলি কৈছে, শতাংশ মানে কি ইয়াতে 100% আনিব লাগিব, হয়নে? 100% আনিলে এইটো 70% আহিব, কিন্তু এইটো যদি মই এটা শূন্য কাটো তেতিয়াহ'লে ইয়াতে কি যাব, এতিয়া 7×10 = 70 হ'ব, আৰু পাৰ্চেণ্টটো থাকিবই 70%, এইটো হ'ব এ। নেক্সট কুৱেশ্যন আহোঁ। নেক্সট কুৱেশ্যনটো অলপমান লেংগুৱেজ টাইপ আছে, কথা নাই, আমি এইবোৰ সকলোবোৰ কৰিয়ে আছোঁ। কি কৈছে, 25 জন ছাত্ৰ ছাত্ৰীৰ 72% গণিতত ভাল, আৰু গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলোৱা। তাৰমানে কি কৈছে, 100%ৰ 72% হৈছে অংকত ভাল, আৰু বাকী যিবিলাক আছে সেইবিলাক মানে 28%টো ভাল নহয়। 25 জনৰ 72% কিমান জন হয়? এতিয়া আমাক এইটোৱে উলিয়াব লাগে, ইনডাইৰেক্টলি কথাটো এইটোৱে কৈছে। তেনেহ'লে তুমি এক কাম কৰিব লাগিব, 25ৰ লগত কি কৰা, 72/100 কৰি দিয়া। ঠিক আছে, এইটো যেতিয়া কৰিবা তেতিয়া কি পাবা, এইটো 25ৰে যদি 100 কাটো 4 বাৰ, আকৌ 4ৰে যদি 72 কাটো, আমি কাটা কালাৰটো বেলেগ ল'ব লাগিছিলে, এইটো যদি মই এইটো লওঁ, 4ৰে যদি 72 কাটো কিমান বাৰ যাব, 4 × 1 = 4, আৰু ইয়াতে থাকিব 3, 4 × 8 = 32, 18, তেনেহ'লে ইয়াতে পালো 18 জন গণিতত ভাল। তেনেহ'লে এতিয়া কি কৰা, 25ৰ পৰা 18 মাইনাছ কৰি দিওঁ, মাইনাছ কৰি দিলে কিমান থাকিব, 7। এই 7 জন গণিতত ভাল নহয়, 7 জন গণিতত ভাল নহয়, তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ। ইমান জটিল নহয় কুৱেশ্যনবোৰ, ঠিক আছে, যদি তোমালোকে অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰা একদম সহজ যেন লাগিব। এতিয়া চোৱা 24 নম্বৰটো আৰু দিছে, লেংগুৱেজ বেছড কুৱেশ্যন, কথা নাই, আমি এইটো আমাৰ মতেদি কৰি ল'ম, হয়নে নহয়, যেনেকুৱাই দিয়া থাকক। যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত কি থাকে, 600 টকা তাইৰ হাতত বাকী থাকে, তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল? অ'কে, এইটো বস্তুটো তোমালোকে কেনেধৰণে কৰিবা চোৱা। তোমাক কি কৈছে, তোমাৰ লগত কিমান টকা আছিল, 100%, হয়নে? 100% মাইনাছ তুমি কিমান খৰচ কৰিলা, 75%, 70% খৰচ কৰি দিলা, ৰৈ যাব কিমান, 25%। তেনেহ'লে 25%টো কি, কোনখিনি, এই 600 টকাটো 25% হয়, বুজি পালা? এতিয়া এইখিনি কথা কৈছে, যদি এইখিনি এতিয়া ক্লিয়াৰ হৈছে তেতিয়াহ'লে আমি আহোঁ, তেনেহ'লে 25% যদি 600 টকা হয়, তেনেহ'লে 1% কিমান হ'ব? 1% কিমান হ'ব? 25ৰে 600 হৰণ কৰি দিয়া, 25ৰে যদি 600 হৰণ কৰোঁ কিমান পাম? 25, ইয়াতে থাকিব 600 ন, 5 × 5 = 25, 5 × 12 = 60, 120, অ'কে। 5ৰে যদি এইটো কাটো 2 বাৰ, 24 বাৰ, নহ'লে 1% হ'ব 24, হ'বনে 24?
5 2 গুণে 10 2 থাকিল 20 হল 5 4 20 24 তেতিয়াহ'লে আমাৰ 100% আছিলে 100% যদি আছিলে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এইটো আমি আৰু সেই স্কুলৰ নিয়ম মতে নাযাওঁ স্কুলৰ নিয়ম মতে কৰিব লাগিলে ইয়াতে এতেকে দিব লাগিব এতেকে 100% ইকুৱেলছ টু আমি ইয়াতে কিমান পালোঁ 24 পূৰণ কিমান পাইছোঁ 100 তেনেহ'লে ইয়াতে দিছ ইমপ্লাইজ 100% কি হ'ব 2400 ইমান টকা হ'ব 2400 টকা তেনেহ'লে ক'ত আছে অপশ্যন নম্বৰ এ আমাক এইখিনি নালাগে আমি এইখিনি মুছি দিছোঁ হৈ গ'ল এইটো বস্তু আছিলে এতিয়া যদি আমি আহোঁ নেক্সট কুৱেশ্যনলৈ বেছি নাই আৰু নেক্সট কুৱেশ্যনত কি আছে আমাৰ ফালে চাগে আজি বৰষুণ আহিব বহুত ঠাণ্ডা দিছে বতৰ এতিয়া ৰাতি 9:30 বাজিলে কি কৈছে এখন নগৰৰ 30% মহিলা 40% পুৰুষ আৰু বাকীখিনি ল'ৰা ছোৱালীৰ শতাংশ কিমান এইটোতো একদম হালোৱা টাইপ কুৱেশ্যন আমাৰ টোটেল কি আছিলে 100% মানুহ হয়নে তাৰে 30% পুৰুষ 40% হ'ব মহিলা আৰু বাকী X% ধৰি লোৱা এইটো মুখে হৈ যায় তেনেহ'লে 100%ৰ পৰা আমি এইখিনি কি কৰি দিম মাইনাছ কৰি দিম 70% ইকুৱেলছ টু X% কিমান থাকিব এইটো 30% ইকুৱেলছ টু X পাৰ্চেণ্টটো নিদিলেও হয় আমি যদি Xৰ মান উলিয়াই আছোঁ এইটো মুখে হৈ যায় বাৰু তেনেহ'লে 30% তাৰমানে আমি মুখে কেনেকৈ কৰিম চোৱা এইটো কুৱেশ্যন কৈছে আমাক প্ৰথমতে কি কৈছে 30% মহিলা 40% পুৰুষ কিমান হ'ল 30 40 70 তেনেহ'লে আমি জানো 100% মানুহ থাকে 100ৰ পৰা 70 গুচি গ'লে কিমান থাকে 30 তেনেহ'লে অপশ্যন নম্বৰ হ'ব এইটো মুখতে হৈ যায় এইটো জাষ্ট মই কি কৰিছোঁ অলপমান যাৰ কাৰণে বুজাত অসুবিধা তেওঁলোকৰ কাৰণে এইবোৰ যোনে টেলেণ্টেড আছে তো সেইবোৰে জানি হয়নে নহয় মেথামেটিক্স এটা এনেকুৱা ছাবজেক্ট হয় নেকি বহুতৰে কি হৈ যায় মাথাৰ ওপৰত ফ্লাইঅভাৰৰ দৰে গুচি যায় ইয়াতে এতিয়া কুৱেশ্যনটো আধা আছে আধা থাকিলে আধাকে নিব লাগিব কথা নাই লৈ আহিম আধাখিনি লো আৰু আধাখিনি আনিবলে আধাখিনি একেবাৰে লৈ আহি চাই দিওঁ ইয়াতে কি কৈছে তাৰমানে হয়নে এতিয়া চোৱা অলপ ওচৰত নিব লাগিব ন এতিয়া হৈ গ'ল কি কৈছে তাৰমানে এটা সমষ্টিত কি কৈছে 15,000 ভোটাৰৰ ভিতৰত 60% ভোট দিলে ভোট নিদিয়া শতকৰা হাৰ কিমান শতকৰা হাৰ বুলি কৈছে মানে কিমান পাৰ্চেণ্টে ভোট নিদিলে 100%ৰ পৰা যদি 60% গুচি যায় মানে 100% মানুহ আছিলে তাৰে পৰা কি কৰি দিলে 60%ে ভোট দিলে আৰু ভোট নিদিয়া সংখ্যা X ধৰি লোৱা তেতিয়াহ'লে ইয়াতে কি হ'ব 100ৰ পৰা যদি 60 গুচি যায় পাৰ্চেণ্ট X চেম ফৰ্মুলা এইটোৰ দৰে আছে তেনেহ'লে কিমান হ'ব 40%ে ভোট দিয়া নাই নহ'লে 40% মুখে হৈ যায় যদি সুধিলেহেঁতেন কিমান জনে দিয়া নাই তেতিয়াহ'লে অলপমান কাম আছিলে তেতিয়াহ'লে কেনেকৈ কৰিলেহেঁতেন চোৱা ইয়াতে 15,000 আছে তাৰ লগত 60%টো আগত উলিয়াই ল'ব লাগিব হয়নে দুটা শূন্য মাৰি দিয়া এতিয়া 15 গুণে কিমান হয় 90 15 গুণে 90 আৰু দুটা 9,000 জনে ভোট দিছে তেনেহ'লে 15,000ৰ 9,000 গুচি গ'লে কিমান থাকে 6,000
ভোট দিয়া নাই এইটো কথা কৈছে যে কথাৰ ধৰণটো অলপ বেলেগ বেলেগ থাকে যদি তোমালোকক এনেকুৱাকে কোৱা থাকে কৰিব পাৰিবা এতিয়া এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন এইটো লেংগুৱেজ বেছড কুৱেশ্যন দিছে অলপমানতো টান দিবই হয়নে নহয় ইমানটো সহজ নিদিয়ে কি কৈছে মিতাই তাইৰ দৰমহাৰ পৰা 400 টকা সাঁচে সঞ্চয় কৰে যদি এই পৰিমাণ তাইৰ দৰমহাৰ 10% হয় তেন্তে তাইৰ দৰমহা কিমান 10% দিছে তেনেহ'লে এইটো চেম কৰিব পাৰি কেনেধৰণে কৰিব পাৰি চোৱা 10% কি হয় 400 টকা তেনেহ'লে 1% কিমান হ'ব 400 তলত 10 আহি যাব হয়নে এটা এটা কাটা যাব কিমান হ'ব 40 তেনেহ'লে 100% দৰমহা তাইৰ দৰমহা কিমান বুলি 100% তেনেহ'লে এতেকে যদি আমি 100% কৰোঁ তেতিয়াহ'লে কি হ'ব 40 পূৰণ 100 which implies 100% salary তাইৰ কিমান হ'ব 4000 টকা ঠিক আছে অপশ্যন নম্বৰ হ'ব এ ইমানটা টান দিয়া নাই কিছুমান টান লাগিছে আৰু চাই লোৱা 28 নম্বৰত কি কৈছে এটা ঋতুত কি কৈছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল এটা ঋতুত হয়নে চিজনত তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হয় তেওঁলোকে কিমানখন খেলত জয়ী হৈছে এইটো এনসাৰ আহিব অপশ্যন নম্বৰ এ কেনেকৈ 20খন খেল খেলিছিলে তাৰে গোটেইখিনি কিমান হয় এইটো 25% তেনেহ'লে কি হ'ব 25% যদি হয় 25ৰে কাটি দিয়া 25ৰে 100 কাটিলে কিমান বাৰ 4 বাৰ হয়নে আকৌ সেই 4ৰে যদি আমি 20ক কাটো কিমান বাৰ 5 বাৰ নহ'লে কিমান পালো এইটো কাটি যদি 5 পালো 5খন খেলত তেওঁলোকে জয়ী হৈছিল অপশ্যন নম্বৰ হ'ব এ এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন 29 আৰু 30 দুটা কুৱেশ্যনে আছে আমি দুটা কুৱেশ্যন কৰি এইটো এইখিনিতে পেক কৰি দিম পাৰ্চেণ্টেজৰ কুৱেশ্যন আমাৰ কভাৰ হৈ যাব এইখিনিতে কি কোৱা আছে 2:3 অনুপাতৰ শতাংশত হল শতাংশত হলে কি হ'ব 2:3 আমি জানো 2 যদি 3 দিয়া থাকে আমি এইটোক এনেধৰণে লিখিব পাৰি মই আগতে কৈছো তেতিয়াহ'লে আমাক ইয়াতে কি লাগে পাৰ্চেণ্টেজত লাগে হয়নে পাৰ্চেণ্টেজ লাগিলে আমি ইয়াতে কি কৰিম 100 দিম যদি 100 দিওঁ 100% আহিব ঠিক আছে এতিয়া 2ৰ লগত যদি এইটো কৰা যায় 200 3ৰে কৰা 3ৰে 200 হৰণ কৰা 3 6 গুণে 18 নামিব 2 20 3 6 গুণে 18 নামিব 2 তেনেহ'লে এইটো কিমান পাম 66 আৰু ওপৰত 2 তলত 3 কিমান শতাংশ তেনেহ'লে 66 কিমান হৈছে 66 হ'ব লাগিব ন 66 তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ তো হৰণ কৰিছো এইটো থাকক এইটো কাষত থৈ দিছো কাৰোবাক লাগিলে চাব পাৰে তাতে এতিয়া লাষ্ট কুৱেশ্যন কুৱেশ্যনটো মুখে মুখে কৰিব পাৰি কথা নাই কি কৈছে 600ৰ 5% হ'ল 600ৰ 5% কিমান হ'ব 600 পূৰণ 5% 5% উঠি গ'ল 100 আহিব ওকে 100 আহিল এতিয়া কি হ'ব এইটো গুচি যাব হয়নে নহয় 6 5 গুণে কিমান হ'ব এতিয়া 30 কিমান হ'ব অপশ্যন নম্বৰ হ'ব এ আশা কৰোঁ পাৰ্চেণ্টেজৰ কুৱেশ্যনবোৰ মই কভাৰ কৰিলোঁ আশা কৰোঁ সকলোৱে বুজি পাইছে তো যিসকলৰ কনফিউজ লাগি আছে কোনটো বা কুৱেশ্যন নম্বৰটোৰ লগত কমেণ্ট ছেকশ্যনত কুৱেশ্যন নম্বৰটো মই মেনশ্যন কৰি দিলে হ'ল